দায়িত্ববান মানুহৰ সৈতে সংসাৰ কৰা ভাল, কাৰণ ভালপোৱা থাকক বা নাথাকক। দায়িত্ববান মানুহে কেতিয়াও দায়িত্ব এৰি নাযায়। দায়িত্ববান মানুহৰ জীৱনত বিবাহ বিচ্ছেদৰ ঘটনা একেবাৰেই কম। যিজনী ছোৱালীয়ে মাহে 60,000 টকা দৰমহা পোৱা চাকৰি কৰা ল'ৰাটোৰ বিবাহৰ প্ৰস্তাৱ অস্বীকাৰ কৰি 15,000 টকা উপাৰ্জন কৰা ল'ৰাটোক জীৱনসংগী হিচাপে বাছি লয়, সেইজনী ছোৱালীয়ে ভালকৈয়ে জানে টকাই সকলো সুখ নহয়, বৰঞ্চ পবিত্ৰ ভালপোৱাৰ মাজতহে আছে প্ৰকৃত মানসিক শান্তি। আমি এনে এখন দেশত বাস কৰোঁ য'ত শিক্ষাৰ বিচাৰ কৰা হয় পৰীক্ষাৰ নম্বৰ চাই, সৌন্দৰ্য বিচাৰ কৰা হয় গাৰ বৰণ চাই, আৰু সন্মান কৰা হয় টকা চাই। এই পৃথিৱীত নিজকে সকলো সময়তে সুখী ৰখাৰ 7টা নিয়ম: 1. মায়া ত্যাগ কৰক। 2. অতিৰিক্ত আশা কৰিবলৈ এৰি দিয়ক। 3. টকা উপাৰ্জন কৰিবলৈ শিকক। 4. নিজকে সময় দিয়ক। 5. বেছি চিন্তা কৰা ত্যাগ কৰি হাঁহি আনন্দৰে থাকক। 6. মিছা ভাল পোৱাৰ পিছত দৌৰি নুফুৰিব। 7. জীৱনত যিয়েই নহওক লাগে নিজকে এই কথাই ক'ব যে একো নাই, সকলো ঠিকেই আছে। আমাৰ আটাইতকৈ বেয়া অভ্যাসটো হৈছে আমি বিচাৰোঁ যে আমি যাক মূল্য বা গুৰুত্ব দিওঁ তেওঁ যাতে ঠিক আমাৰ দৰেই সমান মূল্য বা গুৰুত্ব দিয়ে, আৰু এইদৰে বিচৰাটোৱেই আমাৰ মনত বাৰে বাৰে আঘাত কৰে। আমি গোটেই জীৱন পৰিশ্ৰম কৰোঁ, অপেক্ষা কৰোঁ এটা ভাল জীৱনৰ, কিন্তু আমি যি জীৱন ইতিমধ্যে পাৰ কৰিলোঁ তাতকৈ ভাল জীৱন আৰু একো হ'ব নোৱাৰে। জীৱনত যিমানেই জটিলতা নাথাকক তাৰ সমাধান একেবাৰে সহজ। চিন্তা কৰিলে জটিলতা বাঢ়ি যাব, মৌন থাকিলে জটিলতা কমি যাব, ধৈৰ্য ধৰিলে জটিলতা শেষ হ'ব, আৰু যিকোনো পৰিস্থিতিতেই সুখী হ'ব পাৰিলে অৱস্থাৰ পৰিৱৰ্তন হৈ যাব। এটা সম্পৰ্ক কেৱল তৈয়াৰ কৰিব জানিলেই নহয়, সেই সম্পৰ্কটোৰ মৰ্যাদা দিবলৈও শিকিবলগীয়া হয়। ছেক্ৰিফাইচ কৰাটো জীৱনৰ বাবে অত্যন্ত প্ৰয়োজন, কিন্তু আনৰ বাবে নহয়। নিজৰ বাবে ছেক্ৰিফাইচ কৰক। ভাগ্যত আছে যদি হ'ব, আৰু ভাগ্যত নাথাকিলে নহয়। এই এটা কথা কৈয়ে অধিকাংশ মানুহেই প্ৰতিদিনে নিজকে সান্তনা দিয়ে। যিহেতু মানুহে আপোনাক সুখৰ সময়তহে সংগ দিয়ে, গতিকে কাকো নিজৰ দুখৰ কথা নক'ব। দুখী থাকিলেও আনৰ সন্মুখত নিজকে সুখীৰ দৰে উপস্থাপন কৰক, নহ'লে কোনেও আপোনাক সংগ নিদিব। খুবেই বেছি কষ্ট হয় তেতিয়া যেতিয়া কাষৰ মানুহবোৰে পৰিস্থিতি নুবুজি ভুল বুজে। ৰাতি সাৰে থাকিলেই হেৰাই যোৱাজন ঘূৰি নাহে, সেইবাবে টোপনি আহিলে বেলেগ একো নাভাবি শুবলৈ যত্ন কৰক। যদি বতাহ খাব বিচাৰে তেন্তে নদীৰ ধাৰত যাওক, যদি সুন্দৰ পৰ্বত চাব বিচাৰে তেনেহ'লে হিমালয়লৈ যাওক। ভাল মানুহ হ'ব বিচাৰে যদি ভাল মানুহৰ সংগত থাকক, ভাল মানুহৰ লিখনি, ভাল মানুহৰ জীৱনী পঢ়ক। কোনো ব্যস্ত নহয়, আপোনাক যাৰ যিমান প্ৰয়োজন তেওঁ আপোনাক সিমানখিনিহে গুৰুত্ব দিব। সমতাৰ প্ৰভাৱত যি মানুহক পণ্য বুলি ভাবি লয় তেনে মানুহৰ স্বভাৱ চৰিত্ৰ বহুত বেছি বন্য হয়। কাপোৰ আৰু ৰিলেশ্যনশ্বিপৰ মাজত থকা এটা সাদৃশ্য হৈছে পুৰণা হ'লেই অৱহেলা বাঢ়ে। যথাসম্ভৱ শান্ত থকাৰ চেষ্টা কৰক আৰু কথা কমকৈ কওক। তেতিয়া দেখিব আপোনাৰ হৃদয়লৈ নীৰৱতা আহিছে, আপোনাৰ মন প্ৰশান্তিৰে ভৰি উঠিছে। বয়স যিমানেই নহওক আনন্দ কৰিবলৈ নাপাহৰিব। কোনো মানুহ বয়সেৰে বুঢ়া নহয়। মনত আনন্দ আৰু সুখ নাথাকিলে কম বয়সতো মানুহ বৃদ্ধ হয়। যেতিয়া মানুহ চিনিব পৰা হ'ব তেতিয়া মানুহৰ সৈতে মিলি থাকিবলৈ মন নোযোৱা হ'ব। আপুনি মৰাৰ পিছত কোনেও আপোনাৰ চেহেৰাক লৈ আলোচনা নকৰে, আলোচনা কৰিব আপোনাৰ ভাল চৰিত্ৰক লৈ। সেইবাবে চেহেৰা নহয়, আপোনাৰ চৰিত্ৰক সুন্দৰ কৰক। প্ৰদীপে কেতিয়াও নিজৰ সম্বন্ধে ব্যাখ্যা কৰিবলগীয়া নহয়, প্ৰকাশিত পোহৰেই প্ৰদীপৰ পৰিচয় দিয়ে। ঠিক সেইদৰে আপুনি আপোনাৰ সম্বন্ধে আনৰ ওচৰত কোনো ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। কেৱল ভাল কৰ্ম কৰি যাওক, কৰ্মই আপোনাৰ পৰিচয় দিব। জীৱনৰ প্ৰথম প্ৰেম সকলো সময়তে ৰিয়েল হয়, কিন্তু সেয়া ভুল সময় আৰু ভুল মানুহৰ সৈতে হয়। কোনোবাই অপমান কৰিলে মন বেয়া নকৰিব, মনত ৰাখিব অপমানৰ উচিত শিক্ষা অপমান নহয়। এনে কিবা এটা কৰি দেখুৱাওক যাতে তেওঁ নিজেই নিজৰ ওচৰত সৰু হৈ যায়। জীৱনক কেতিয়াও বিশ্লেষণ কৰিবলৈ নাযাব, এনে কৰিলে আপোনাৰ জীৱনটো আৰু বেছি জটিল হৈহে পৰিব। মানুহ অকলশৰে জীয়াই থাকিব নোৱাৰে, কাৰণ মানুহ সামাজিক প্ৰাণী। সেইবাবে হয়তো প্ৰতিজন মানুহক সংগীৰ প্ৰয়োজন হয়। মানুহে সকলো সহ্য কৰিব পাৰে, কিন্তু ভালপোৱা মানুহজন আনৰ সৈতে থকাটো মানুহে কেতিয়াও সহ্য কৰিব নোৱাৰে। নিজৰ ছোৱালীজনী অসুস্থ হ'লে যিজনী মাকৰ মনত কষ্ট হয়, সেই একেজনী মাকেই বোৱাৰীজনী অসুস্থ হ'লে নাটক কৰা বুলিহে ভাবি লয়। সকলোৱে যুদ্ধ কৰে, সকলোৱে সৈন্য তৈয়াৰ কৰে, পৃথক কেৱল অস্ত্ৰবোৰ আৰু কাৰণবোৰ ভিন্ন।
কাৰোবাৰ কাৰণে আত্মহত্যা কৰাটো মূৰ্খামিৰ বাহিৰে আন একো নহয়। মনত ৰাখিব, যাৰ ওচৰত আপোনাৰ ভালপোৱাৰ কোনো দাম নাই, তেওঁৰ ওচৰত আপোনাৰ মৃতদেহটোও মূল্যহীন। কোনো কেতিয়াও কাৰোৰ বাবে নমৰে, সকলো ঠিকেই বাচি থাকে। জীৱন চলি যায় জীৱনৰ নিয়মত, মৰি যায় কেৱল ভালপোৱা, প্ৰতিশ্ৰুতি আৰু সজাই তোলা সপোনবোৰ। জীৱনত এনে এক স্থানত উপনীত হ'বলৈ চেষ্টা কৰক যাতে মানুহে আপোনাক ব্লক নহয়, চাৰ্চ কৰি চাবলৈ বাধ্য হয়। আপুনি যিহেতু মানুহ হৈ জন্মগ্ৰহণ কৰিছে, তেন্তে মনুষ্যত্ব বজাই ৰখাও আপোনাৰেই ধৰ্ম। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।